উলুবাৰী শ্মশান কমিটিয়ে লৈছে এটি অভিলাষী আঁচনি। গুৱাহাটীত প্ৰথমবাৰৰ বাবে তেওঁলোকে বিদ্যুতৰ দ্বাৰা হদে সৎকাৰৰ ব্যৱস্থা কৰিবলৈ প্ৰয়াস কৰিছে। গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত এই কথা ঘোষণা কৰিছে উলুবাৰী শ্মশান কমিটিৰ সদস্যসকলে। এই অভিলাষী আঁচনিখনৰ বিষয়ে ধীৰাজ কাকতিয়ে কয়, উলুবাৰী শ্মশান কমিটিয়ে 2011 চনত চৰকাৰক এটা প্ৰপ'জেল পঠিয়াইছিলে ফৰ এন ইলেক্ট্ৰিক মনিটৰিয়াম। আজিকালি কি হৈছে, অকল ভাৰতবৰ্ষ বুলি নহয়, গোটেই বিদেশতে এটা ইকনমিকেল, হাইজিনিক এণ্ড ডিগনিফাইড ৱে অফ ক্ৰিমেশ্যন এটা বিচাৰে সকলোৱে। সেইকাৰণে সেই প্ৰচেছটা হাতত লৈ পেলাই আমি এটা প্ৰপ'জেল গভৰ্ণমেণ্টক দিছিলোঁ। সেইটো ইভেঞ্চুৱেলি বহুত দিন পৰি থকাৰ পিছত 2012 চনত ছেপ্টেম্বৰ মাহত আমি যেতিয়া GDD মিনিষ্টাৰ অজন্তা নিয়োগক তেখেতক লগ ধৰিলোঁ, তেখেতে আমাক গোটেই প্ৰপ'জেলটো তেখেতে হাতত ল'লে। হাতত লৈ পেলাই এতিয়া বৰ্তমান তেখেতৰ প্ৰচেষ্টাতে আৰু আমাৰ শ্মশান কমিটিৰ প্ৰচেষ্টাতে গোটেই কামখিনি অলপ আগবঢ়াই নিবলৈ বিচাৰিছোঁ। বিদ্যুতৰ দ্বাৰা হদে দাহ কৰিলে বহু সময় আৰু পইচা ৰাহি হয়, কিন্তু অভিলাষী এই আঁচনিখনত বিধি পথালি দিছে শ্মশানত অবৈধভাৱে বসবাস কৰা কিছু লোকে। এই বিষয়ে শ্মশান কমিটিৰ সভাপতি সঞ্জীৱ ডেকাই কয়, আমি যোৱা মাৰ্চ মাহত তেওঁলোকে মানে গভৰ্ণমেণ্টে GMC আৰু ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে এভিকশ্যন এটা কৰিছিলে। এভিকশ্যনটো অকণমান সময় চলাৰ পিছতে এভিকশ্যনটো বন্ধ হৈ যায়। তাৰপিছত আমি ৰেভিনিউ চাৰ্কেলৰ পৰা আমি চব ডিটেইলছ ওলালোঁ। তো তেওঁলোকে কিছুমান কোৰ্ট অৰ্ডাৰ শ্ব' কৰিছে, কিন্তু কোৰ্ট অৰ্ডাৰবিলাক একদম ইণ্টাৰেষ্টিংলি মই চাইছোঁ যে 2007 ৰেভিনিউ বৰ্ডে এটা ষ্টে দিছিলে। ষ্টেও নহয়, এইটো ষ্টেটাছ ক' এণ্ড ফাইল ৱাজ বিন forwarded to the Deputy Commissioner. But since 2007 till 2013, that file is still with the Deputy Commissioner, and that status quo order is still continuing. So এখন ফাইল ডিসপোজ অফ কৰোঁতে আপোনাৰ কেইবছৰ লাগিল? মোটামুটি 5-6 বছৰ লাগিল। So in the meantime, what they have done, they have illegally constructed. তেওঁলোকে ঘৰবিলাক, দোকানবিলাক বনাই তাতে যথেষ্ট দোকান বনাই ভৰা দিলে। অবৈধ বেদখলকাৰীৰ ভিতৰত জ্যোতিষী BK চক্ৰৱৰ্তীও অন্যতম। তেওঁৰ নাম উল্লেখ কৰি সঞ্জীৱ ডেকাই কয়, আপোনালোকে জানিব, হি ইজ এ ৰিনাউণ্ড পাৰ্চন, ইজ এন এষ্ট্ৰলজাৰ, ইজ BK চক্ৰৱৰ্তী। নেপালী মন্দিৰ এৰিয়াত তেওঁ এখন মানে এষ্ট্ৰলজিৰ দোকানো আছে। কিন্তু আমি যেতিয়া এভিকশ্যন কৰিলে, মই প্ৰেচিডেণ্ট হিচাপে, শ্মশানৰ ছেক্ৰেটাৰী প্ৰেচিডেণ্ট, আমি চবেই আহিলোঁ। কাৰণ আমাৰ শ্মশানৰ মাটিত যিহেতু ইলিগেল কনষ্ট্ৰাকশ্যন হৈছিলে, চৰকাৰৰ ফালৰ পৰা যিহেতু এটা ষ্টেপ ল'লে, আমি নিশ্চয় আহিম। আহোঁতে তেওঁলোকে কি কৰিলে, তেওঁলোকে আৰু উল্টাই আমাৰ ওপৰত মুনচিপ কোৰ্টত এটা মানে কেছ ফাইল কৰিলে টু ৰিষ্টেইন আছ ফ্ৰম এণ্টাৰিং ইন টু দি প্ৰিমিচেছ, এণ্ড উই হেভ টু ফেচ কনচিকুৱেঞ্চ। আমি থানাত যাব লগা হ'ল, থানাত আমি ৰিপৰ্ট দিব লগা হ'ল। দে আৰ ছেইং ডেট উই আৰ এণ্টি ছ'চিয়েল এলিমেণ্ট। দে হেভ ইলিগেলি গ্ৰেব দিছ লেণ্ড অফ দি পাব্লিক, দেট ইজ শ্মশান লেণ্ড, দেট ইজ নট এ গভৰ্ণমেণ্ট লেণ্ড। আজি ইমান 50 বছৰ বা 100 বছৰ আগৰ পৰা সেই শ্মশানৰ মাটিখিনি আছে, তেওঁলোকে ইলিগেলি তাতে কনষ্ট্ৰাক্ট কৰিছে। এটা সৰুকৈ মন্দিৰ বনাইছে, মানুহক জাষ্ট টু মানে দেখাব যে আমি মন্দিৰ এটা বনাইছোঁ, আৰু ওচৰত তেওঁলোকে ধুনীয়া দোকান দিছে, এণ্ড দে আৰ আৰ্নিং মানি। আনহাতে সংবাদমেলখনত অংশ লৈ গুৱাহাটীৰ বিধায়ক ৰবীন বৰদলৈয়ে কয়, আমাৰ যেতিয়া বিগিনিং অফ দি চেঞ্চুৰী 8,000 আছিলে, এতিয়া 12 লাখ 15 লাখ হৈছে। এই মানুহবিলাক গুৱাহাটীতবিলাক যিটো আছে, সিহঁতে সৎকাৰ কৰিবৰ কাৰণে সুবিধা দিব লাগে। এতিয়া মই দেখিছোঁ, নৱঘৰটো মই জড়িত হৈ আছোঁ। নৱঘৰত কেতিয়াবা ইমান বোলে আহে যে প্ৰায় লাইন ধৰিব লগা হয়। যদিও আমি তাতে এটা গেছ বেছড ক্ৰিমেটৰিয়াম খুলিছোঁ, মই আমাৰ CM ছাৰে হেৰি কৰিলে, কিন্তু তথাপি মানে বেছিভাগে এতিয়ালৈকে বিচাৰে যে খৰিৰ কথাটো ভাবে দেই, খৰিৰে হেৰিটো হ'লে সৎকাৰ হ'লে ভাল পায়। যিয়ে নহওক, এতিয়া আমি বিচাৰিছোঁ যে গুৱাহাটীত অন্ততঃ অসমত আজিলৈকে ইলেক্ট্ৰিকেল ক্ৰিমেটৰিয়াম নাই। এবাৰ সেই আপোনাৰ GL আগৰৱালাহঁতে চেষ্টা কৰিছিল, কিন্তু বিফল হ'ল। এতিয়া সেইকাৰণে আমি শ্বিলঙত যিটো আছে চাব গৈছিলোঁ, নিজে গৈছিলোঁ। ইমান ভাল, ইমান ক্লিন, নিট এণ্ড ক্লিন, আপুনি দেখিলে আচৰিত হ'ব। মন্দিৰৰ দৰে, মছজিদৰ দৰে ইমান চাফকৈ ৰাখে। আৰু তাৰ মানুহবিলাকো অৱশ্যে বেছ ভাল, তেওঁলোকৰ এটা ভাল হেৰি এটা আছে। সদায় আবেলি হ'লেও তেওঁলোকে তাত গৈ বহি থাকে, ভাল পায় আলোচনা কৰিবৰ কাৰণে। তেতিয়াহ'লে আমি ইয়াত কিয় নোৱাৰোঁ? অসমত ত্ৰিপুৰাই কৰিলে,
কিন্তু আমাৰ অসমত হোৱা নাই। তাৰ কাৰণে আমি বিশেষকৈ আমাৰ ফালৰ পৰা উলুবাৰী শ্মশানত আমি যথেষ্ট চেষ্টা কৰিছোঁ। এই ডাঙৰ আমাৰ 6-8 বিঘা মাটি আছে। এতিয়া মাত্ৰ এটা কনভেনশ্যনেল টাইপ এটা আছে, সেইটোতে আহি পেলাই আমি সৎকাৰ কৰা যায়। আৰু কেতিয়াবা এনেকুৱা হয় বেছিকৈ আহি গ'লে লাইন ধৰিব লাগে। গতিকে আমি ভাবিছিলোঁ বিশেষকৈ আমাৰ এই কাকতি ডাঙৰীয়াই যথেষ্ট আগভাগ লৈছে, কাৰণ ইয়াতে বাণীকান্ত কাকতিক সৎকাৰ কৰা হৈছিল উলুবাৰী শ্মশানত। সেইকাৰণে আমি ভাবিছোঁ আমি কিয় নোৱাৰোঁ। হেৰিটো দিয়া হৈছে, DPR বনাই যিখিনি দিব লাগে দিয়া হৈছে। কিন্তু মই দেখিছোঁ, মই যদিও মই নিজৰ চৰকাৰৰ লগতে আছোঁ, কিন্তু কাম কিছুমান নুবুজে আৰু পলম কৰে, পেলাই থৈ দিয়ে। ইটো আকৌ সিটোত যাব, ইটো আকৌ সিটোত যাব। সেইকাৰণে অলপমান আজি আহিছোঁ ইয়ালৈ যে আপোনালোককো অৱগত কৰিব লাগে আৰু আপোনালোকৰ সহায়ত হয়তো আমাৰ কামবিলাক আগবাঢ়িব পাৰিব। আৰু ইয়াত এতিয়া আমাৰ অসম চৰকাৰৰ টকা নালাগে, আমি ভাৰত চৰকাৰৰ পৰা আনিব পাৰোঁ। আৰ্বান ডেভেলপমেণ্টেও দিয়ে টকা, আৰু 6-7 কোটি টকা দিয়াৰ কাৰণে একো ডাঙৰ কথা নহয়। কেমেৰা পাৰ্চন সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।